নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোত আপোনালোকৰ কাৰণে প্ৰায় 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। বিৰাটেই ভাল খবৰ ওলাইছে আপোনালোক সকলোৰে বাবে। আজি ৰাতিপুৱা খবৰ আপলোড কৰিব নোৱাৰিলোঁ। যোৱাকালি ৰাতি কেতিয়া কোন সময়ত শুই গ'লোঁ মই নিজে পাত্তা নাপালোঁ। যোৱাকালি কাম অকণমান বেছি আছিলে দিনত, যাৰ কাৰণে ভাগৰ বেছি লাগি আছিলে আৰু ৰাতি সোনকালে শুই গ'লোঁ। তো আজি আপোনালোকৰ বাবে দিনটোৰ প্ৰায় 5টাকৈ ভাল খবৰ লৈ আহিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে আমাৰ অসমলৈ। তেনে ক্ষণত আপোনালোক সকলোৰে বাবে ওলাইছে 5টাকৈ ভাল খবৰ। তো এই 5টা ভাল খবৰৰ বিষয়ে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জী গৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰৰ ফালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে আজি মিজোৰামত ৰেলপথ মুকলি কৰিলে। প্ৰায় 51 কিলোমিটাৰ দীঘল এটা ৰেলপথ মুকলি কৰিছে মিজোৰামত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে। খবৰ লোৱা অনুসৰি আজিৰ দিনটোত মিজোৰামৰ বাবে বিশেষ দিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা 10 বজাত ভৈৰৱী চাইৰং নতুন ৰেলপথৰ উদ্ঘাটন কৰি প্ৰথম ৰাজধানী এক্সপ্ৰেছৰ শুভাৰম্ভণি কৰিছে। প্ৰায় 51 কিলোমিটাৰ দীঘল এই পথৰে প্ৰথমবাৰৰ বাবে ৰেল নেটৱৰ্কৰ সৈতে জড়িত হ'ব আইজল। তো আমাৰ অসমলৈ আহি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে 13 ছেপ্টেম্বৰ তাৰিখৰ দিনাখনেই এইটো এটা প্ৰথম উপহাৰ আগবঢ়াইছে সকলোকে। তো সকলোৰে বাবে মিজোৰামবাসীৰ কাৰণে এইটো এটা ভাল খবৰ। তো লাইক এটা কৰি যাবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ দ্বিতীয়টো ভাল খবৰৰ ফালে। খবৰ ওলাইছে বিশ্বৰ কোটি কোটি কেঞ্চাৰ ৰোগীৰ বাবে এটা ভাল খবৰ ওলাইছে। ৰাছিয়াই নিৰ্মাণ কৰি উলিয়াইছে কেঞ্চাৰৰ ভেকচিন আৰু এই ভেকচিন এতিয়া 100% কাৰ্যকাৰিতাৰে সফল হৈছে। এই কেঞ্চাৰৰ মেডিচিন এতিয়া সম্পূৰ্ণৰূপে ক্লিনিকেলি ট্ৰায়েলত ছাকচেছফুল হৈছে। এতিয়া যিসকল লোকৰ দেহত কেঞ্চাৰ ৰোগৰ ধৰা পৰিছে তেওঁলোকক এই ভেকচিনৰ জৰিয়তে কেঞ্চাৰ ৰোগ নিৰাময় কৰিব পৰা যাব আৰু এই ভেকচিন নিৰ্মাণ কৰি উলিয়াইছে ৰাছিয়াৰ বৈজ্ঞানিকসকলে এই কেঞ্চাৰ মেডিচিন উলিয়াইছে নিৰ্মাণ কৰি, যাৰ জৰিয়তে গোটেই বিশ্বৰ মানুহবিলাকৰে যথেষ্ট পৰিমাণৰ ভাল হ'ব। কৰোণা মহামাৰীৰ সময়ত যেনেকৈ নেকি কৰোণা ভেকচিন ওলাইছিলে, কৰোণা ভেকচিনে গোটেই বিশ্বৰ মানুহকে ভেকচিনেট কৰি তেওঁলোকক কৰোণাৰ সৈতে যুঁজিবৰ কাৰণে সক্ষম কৰি তুলিলে, ঠিক তেনেকৈ এতিয়া এই ভেকচিনৰ জৰিয়তেও, কেঞ্চাৰ ভেকচিনৰ জৰিয়তেও আমাৰ ভাৰতবৰ্ষৰ বা বিশ্বৰ প্ৰত্যেকজন ব্যক্তিকে ভেকচিনেট কৰি কেঞ্চাৰৰ পৰা দূৰ কৰাত সহায় কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। নগাঁও, কামৰূপ, বৰপেটা, ডিব্ৰুগড় আৰু বিশ্বনাথত এতিয়া স্থাপন কৰা হৈ গৈছে ব্যক্তিগত ড্ৰাইভিং লাইচেন্স দিব পৰা প্ৰতিষ্ঠান। খবৰ লোৱা অনুসৰি মাত্ৰ 5 মিনিটতে লাভ কৰিব এতিয়া ড্ৰাইভিং লাইচেন্স। দ্বিতীয় কাৰ্যালয় নহয়, ব্যক্তিগত প্ৰতিষ্ঠানে দিব এতিয়া চালকক অনুজ্ঞাপত্ৰ। আপুনিও খুলিব পাৰিব ড্ৰাইভিং লাইচেন্স দিয়া এজেঞ্চি। খবৰ ওলাইছে আমাৰ অসমত এটা নতুনকৈ নিয়ম বনাই দিছে যে এতিয়াৰে পৰা আপোনালোকে ড্ৰাইভিং লাইচেন্সৰ বাবে দ্বিতীয় অফিচত যাব নালাগে। আপোনালোকে ব্যক্তিগত প্ৰতিষ্ঠানত গৈ আপোনালোকে খুব কম সময়ৰ ভিতৰতে ড্ৰাইভিং লাইচেন্স উলিয়াব পাৰিব। তেওঁলোকৰ তাতে এডমিশ্যন ল'ব, এডমিশ্যন লোৱাৰ পাছত আপোনালোকে শিকিব, শিকাৰ পাছত আপোনালোকে ড্ৰাইভিং লাইচেন্স উলিয়াব পাৰিব। নতুবা দ্বিতীয় যি ধৰণেৰে আপোনালোকে ড্ৰাইভিং লাইচেন্সৰ বাবে টেষ্ট দি ড্ৰাইভিং লাইচেন্স উলিয়াব পাৰে, তো এতিয়া ব্যক্তিগত প্ৰতিষ্ঠানসমূহত ঠিক একেই ধৰণৰ কাম কাজবিলাক চলিব। আমাৰ অসমত এতিয়া 5খন ডিষ্ট্ৰিক্টত এনেধৰণৰ ড্ৰাইভিং টেষ্টৰ স্কুল খোলা হৈছে। তাত আপোনালোকে গৈ টেষ্ট দি ড্ৰাইভিং লাইচেন্স মাত্ৰ 5 মিনিটতে ল'ব পাৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে হিন্দু বঙালীসকলৰ ওপৰত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আমাৰ অসমত হিন্দু বঙালীসকল সম্পূৰ্ণৰূপে সুৰক্ষিত আৰু সম্পূৰ্ণৰূপে নিৰাপদ। ডিটেনশ্যন কেম্পত এজনো হিন্দু বঙালী ব্যক্তি নাই বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। যিমানখিনি হিন্দু বঙালী মানুহ ডিটেনশ্যন কেম্পত আছিলে সকলোকে তাৰ পৰা মোকলাই দিয়া হৈছে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। এইটোহে অকণমান মনত দুখ লাগিছে, কিয়নো কাৰণ এফালে যদি আমি চাবলৈ যাওঁ হিন্দু বঙালীসকলক সুৰক্ষা প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে, আৰু আনফালে যেতিয়া অসমৰ খিলঞ্জীয়াসকলে প্ৰতিবাদ কৰিছে জনজাতিকৰণৰ কাৰণে, তেওঁলোকৰ ওপৰত লাঠিচালনা চলোৱাইছে, তেওঁলোকক উচ্ছেদ কৰিছে। হয়নে নহয় আপোনালোকে নিজে কওকচোন বাৰু। খিলঞ্জীয়া লোকসকলৰ ওপৰত হাৰাশাস্তি চলাইছে আৰু আনফালে হিন্দু বঙালীসকলক সুৰক্ষা প্ৰদান কৰিছে। এয়া কেনেধৰণৰ কথা।
তো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আগবাঢ়িছে ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে আমাৰ অসমৰ যিমানবিলাক বাঁহ খেতিয়ক আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে এতিয়া ডিব্ৰুগড়ত নিৰ্মাণ কৰা হৈছে বাঁহৰ পৰা প্ৰস্তুত কৰিব পৰা বায়োগেছ বা ইথানল এতিয়া বাঁহৰ পৰা নিৰ্মাণ কৰা হ'ব আমাৰ অসমৰ যিসকল বাঁহ খেতিয়ক আছে বাঁহ খেতিয়কসকলে এতিয়া অত্যাধিক লাভ কৰিব ধন বাঁহৰ খেতিৰ পৰা 14 তাৰিখৰ দিনাখন এই ইথানলৰ ফেক্টৰী ভূমি পূজন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এতিয়া ভাৰতে ইথানলৰ ব্যৱহাৰ বৃদ্ধি কৰি দিছে পেট্ৰল আৰু ডিজেলত এতিয়া 20% ইথানল মিক্স কৰে পেট্ৰল আৰু ডিজেলত লাহে লাহে সম্পূৰ্ণ ইথানলৰে চলিব বাহনসমূহ গতিকে তেনে ক্ষেত্ৰত আমাৰ অসমে দ্বিতীয়টো বায়ো প্লেণ্ট বহাইছে বা ইথানলৰ ফেক্টৰী বহাইছে তো আপোনালোকে বাঁহৰ খেতি কৰা আৰম্ভ কৰি দিয়ক কাৰণ বাঁহ বিক্ৰী কৰিব পাৰিব বাঁহৰ পৰাই সেই ইথানল প্ৰস্তুত কৰা হ'ব গতিকে এইটো আমাৰ কাৰণে বহুতেই ভাল খবৰ তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম